গুৰুত্বপূৰ্ণ নোটিছ আহিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা। মই নোটিছখনৰ ওপৰত ভিডিঅ' বনোৱা নাছিলোঁ। আচলতে মই নোটিছখন মানে বিচাৰি পোৱা নাছিলোঁ। গতিকে খুবেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো। বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে সোধে মোক যে অভাৰঅল গোটেই ৰিজাল্ট মানে ক্লিয়াৰ, মই পাছ কৰিছোঁ, কিন্তু তলত মানে ফেইল বুলি লিখা আছে, যে কনচিলিডেটেড যিখন মাৰ্কশ্বিট জেনেৰেট হয় তাতে মানে ফেইল বুলি আহিছে। ইয়াৰ মুখ্য কাৰণটো কি? তাৰপিছত মই চালোঁ যে গোটেইকেইটা ছেমিষ্টাৰটো পাছ কৰিছে ছাত্ৰ বা ছাত্ৰীজনে, তাৰপিছত যে ফেইল বুলি আহিল, ময়ো অবাক হৈ গ'লোঁ, হঠাৎ অবাক হৈ গ'লোঁ। তাৰপিছত মই বিভিন্ন ৰিচাৰ্চ কৰিলোঁ যে কিয় ফেইল বুলি আহিল। তাৰপিছত মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই কথাটো অৱগত কৰিলোঁ। তেওঁলোকে মোক এখন ন'টিছ দিলে, মানে দেখুৱালে। সেই ন'টিফিকেশ্যনখন মই যেতিয়া চালোঁ, মই তেতিয়া কথাখিনি বুজিব পাৰিলোঁ। এই ন'টিফিকেশ্যনখন গুৱাহাটী বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ৰ ফালৰ পৰা আহিছে। এই জাননীখন ন'টিফিকেশ্যন নম্বৰ 286, মই জাননীখন লাষ্টত বাৰু এবাৰ দেখাই দিম। জাননীখনত কি কৈছে মই এবাৰ থুলমূলকৈ আপোনালোকক বুজাই দিব বিচাৰিছোঁ, যাতে আপোনালোকে বুজি পায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যাতে বুজি পোৱা এই জাননীখন। এই জাননীখনত মূলতঃ দুটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে, এ আৰু বি। অ'কে, এই নম্বৰত তেওঁলোকে কৈছে যে ডিগ্ৰী লাভ কৰিবলৈ নিম্নতম CGPAৰ ক্ষেত্ৰত কৈছে যিকোনো PG অৰ্থাৎ স্নাতক ডিগ্ৰী বা ডিপ্ল'মা লাভ কৰিবলৈ এতিয়াৰ পৰা নিম্নতম CGPA 4 পাব লাগিব, বা 4 পোৱাটো বাধ্যতামূলক। যদি CGPA 4ৰ তলত পোৱা তেতিয়াহ'লে ফেইল বুলি ঘোষণা কৰা হ'ব। এই নিয়মটো 2023 চনৰ পৰা নাম ভৰ্তি কৰা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰযোজ্য হ'ব। উত্তীৰ্ণ হোৱাৰ নতুন নিয়ম, মানে পাছিং ক্ৰাইটেৰিয়া, 2024-25 বৰ্ষৰ পৰা যিকোনো এটা বিষয়ত মানে পেপাৰ কোৰ্চ পাছ কৰিবলৈ হ'লে মুঠ নম্বৰ 40% পাব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো মানে ভাগত, যেনে থিয়ৰী, প্ৰেক্টিকেল, ইণ্টাৰনেল এছেছমেণ্ট বা এক্সটাৰ্নেলত পৃথকে পাছ কৰাৰ কোনো প্ৰয়োজন নাই। সকলোবোৰ অংশ মিলাই থিয়ৰী প্লাছ প্ৰেক্টিকেল প্লাছ ইণ্টাৰনেল প্লাছ এক্সটাৰ্নেল যদি মুঠতে 40% নম্বৰ হয়, তেন্তে ছাত্ৰ বা ছাত্ৰীজনীক পাছ কৰা বুলি বা উত্তীৰ্ণ কৰা বুলি গণ্য কৰা হ'ব। গোটেইখিনি কথা মই বুজাই দিলোঁ। এতিয়া যে ফেইল কৰিছিল, যে কিছুমানৰ ক্ষেত্ৰত মানে আগৰ ক্ষেত্ৰত কি লাগিছিল, আগতে মানে মই শুনিছিলোঁ যে 5 পইণ্ট পাব লাগিব, 5 পইণ্ট নাপালে ফেইল বুলি গণ্য কৰা হ'ব, 5 পইণ্টৰ তলত পালে। কিন্তু এতিয়াৰ পৰা 2023 চনৰ পিছত যিখিনি 23-24 বেটছটোৰ কথা ক'লোঁ মই, তেওঁলোকৰ ক্ষেত্ৰত এইটো নিয়ম প্ৰযোজ্য হ'ব। এই ন'টিফিকেশ্যনখন মই আপোনালোকক স্ক্ৰীণত দেখুৱাই ল'ব বিচাৰিছোঁ। এই ন'টিফিকেশ্যনখন চালে আপোনালোকে ইয়াতে গোটেইখিনি কথা স্পষ্টকৈ উল্লেখ আছে, আৰু আপোনালোকে ভালদৰে বুজি পাইছে বুলি মই আশা ৰাখিছোঁ। গতিকে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। গতিকে 40% মিনিমাম পাব লাগিব। গোটেইখিনি মিলি 40% যেতিয়া হ'ব, তেতিয়া মানে পাছ বুলি গণ্য কৰা হ'ব।